এভৰিৱান আজি আহিছোঁ আমি মানে মোৰ ভণ্টিৰ ঘৰত খুৰা ছোৱালী তাই বহুত দিনৰ পৰা মাতি আছিলে ভাত খাবলৈ তো আজি আহিলোঁ তাই ঘৰ ফাইনেলি আৰু তাই ঘৰৰ পৰিৱেশটো দেখুৱাই আছোঁ ৰ'ব এয়া আমাৰ ভণ্টিৰ ঘৰ এইটো মোৰ ভণ্টি মৰমী পিনে মা আহিছে আৰু এয়া খুৰা ল'ৰা দাদা গৌতম এয়া মোৰ মানুহজন আৰু ইপিনে বাচ্ছা পাৰ্টি কি উৎপাত কৰি আছে আৰু বাহিৰতো বহুত আলহী আছে বাৰু আৰু আজি মৰমে কি বনাইছে আপোনালোকক দেখুৱাই আছো দেই চাই থাকিব আমাৰ মৰমীয়ে বহুত আইটেম বনাইছে তাই পাকঘৰত কি বনাইছে মৰমী কি বনাইছা দেখাই দিয়া আকৌ একবাৰ ইয়া হাঁহৰ মাংস মজা হাঁহৰ মাংস তই যে বনাইছিলি বিয়াৰ টাইমত যে মোক খোৱা একেবাৰে সেইটো কিন্তু তামাম আছিল দেই পিছত ইয়া মাছৰ মজা অলপ পিকচাৰটো কিন্তু আন্ধা হ'ব দেই ৰাইজ অকল এয়া লোকেল চিকেন মজা তই আৰু দিবি দুপিছমান তাৰপৰা এয়া খাৰ খাৰটো তাৰপিছত বহুত আইটেম এয়া দালি দালি খালে কেইটামান ৰঙা বনাইছে গাইজ বহুত আইটেম বনাইছে আৰু তাই বোলে পটল ভাজি বাকী যায় মৰমী এয়া চব্জি মুঠতে খানা আজি মজা আৰু মই বিয়া হোৱাৰ আগত আহিলোঁ মানে মোৰ বিয়াৰ তাৰিখ ঠিক হওঁতে তাই ভাত খোৱাকৈ মাতিছিলে আৰু তাই ধুনীয়া হাঁহৰ মাংস বনাই মজা হাঁহৰ মাংস বনাই মানে আৰু মানে সঁচা কথা কৈছোঁ মানে আজি বা কেনেকুৱা হৈছে নাজানো সেইদিনাখন মানে বহুত টেষ্টি বনাইছিলে আৰু এতিয়া আৰু আলহী মাতিছে সিহঁতক খাই ল'ব তাৰপিছত আমি খাম আমি আহি পাইছোঁ অকণমান আগত চাহ তাহ খালোঁ আৰু বাকী আপোনাক তাই ঘৰৰ বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ ৰ'ব এয়া মৰমীহঁতৰ ঘৰৰ মন্দিৰ আৰু এয়া সিহঁতৰ বাহিৰৰ পৰিৱেশটো বৰ ধুনীয়া লাগে মানে গাঁৱৰ পৰিৱেশ এইটো আমাৰ তাইৰ ডাঙৰ ছোৱালীজনী অৰ্জুন হাই বুলি কোৱা আৰু এইটো আমাৰ টিকলি এইটো তাইৰ ঘৰৰ পৰিৱেশ এয়া বাহিৰত আলহী বহিয়ে আছে বৰ ভাল লাগে এনেকুৱা পৰিৱেশবিলাকত আহি মানে একদম মানে গাঁৱৰ যিটো পৰিৱেশ আৰু তেনেকুৱা লাগে গাঁৱৰ পৰিৱেশটো গমেই পাইছে চবে বাচ্ছা পাৰ্টি মোক দেখা পাই লুকাইছে আৰু এতিয়া মানে অলপ পিছত ভাত পানী খাম আমাৰ আহোঁতেও অকণমান দেৰি হ'ল আৰু আজিকালি এফবিত ইমান আপডেট থাকিব পৰা নাই মই আজি কেইদিনমান মানে কেইমাহমান হ'লে বাৰু তেনেকৈ আপডেট থাকিব পৰা নাই তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক ছাপোৰ্ট কৰিয়ে আছোঁ আৰু আপোনালোকেও কৰিব তাকেই আশা থাকিল আৰু এতিয়া এনেকুৱা হৈছে মানে যোনে যাক ছাপোৰ্ট কৰে তেওঁলোকেহে মানে ৰিপ্লাই দিয়ে তেনেকুৱা হৈছে এনেকুৱা কথা নহয় আমি যেতিয়াই পাৰোঁ চবকে ছাপোৰ্ট কৰিব লাগে কেতিয়াবা কিছুমান অসুবিধাৰ কাৰণেও কৰিবলগীয়া নহয় কিন্তু মই ৰাতি হ'লেও শোৱাৰ টাইমত হ'লেও চবকে ছাপোৰ্ট কৰোঁ আৰু সকলো ভালে থাকক এইটোৱে বিচাৰোঁ এতিয়া আমি এনজয় কৰোঁ আৰু বাকীখিনি পিছত জনাই থাকিম আজিলৈ সামৰিছোঁ বাই